শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তুমি কান্দিছা কিয়? মই বৰ অকলশৰীয়া হৈ পৰিলো। জীৱনত কৰি অহা ভুলবোৰ আজি শাস্তি ভুগি আছো। পিছে তই এতিয়া অকল সমাজখনকে সুৰক্ষা কৰি থাকিবি নে বিয়াখন পাতি ঘৰখনো শুৱনি কৰিবি? আজিকালি ছাৰে মোক তামাম গুৰুত্ব দিয়ে। ছাৰে বাৰু তাইক সঁচাকৈ বেছিকৈ গুৰুত্ব দিছে নেকি? নিদিলে জানো তাই মিছা কথা ক'ব? ইমান কম সময়ৰ ভিতৰত মানুহে কেনেকৈ ইমান উন্নতি কৰিব পাৰে? 0ৰ পৰা ডাইৰেক্ট কোটি টকাৰ কন্ট্ৰেক্ট। আৰু সি আমাতকৈ 30-40% কম ৰেটত কৰে। তাৰ নিশ্চয় কিবা এটা বেলেগ উদ্দেশ্য আছে। তাৰ উদ্দেশ্য লাগিলে যিয়ে নাথাকক, লোকচান কিন্তু আমাৰ হৈ আছে। অলৰেডি কোটি টকাৰ লোকচান হৈছে মোৰ। আৰু সি যদি এনেকৈ কাম কৰি থাকে তেনেহ'লে চাব 2 বছৰ পাছত এইখন মাৰ্কেটৰ পৰা আমাৰ অস্তিত্বই নোহোৱা হৈ যাব। আৰু ৰেট কম পালেতো সকলোৱে তাকেই কাম দিব। সেইকাৰণেই কৈছোঁ আমি এতিয়া হাত মিলাই কাম কৰিব লাগিব। যিমান সোনকালে হয় আমি তাক ৰাস্তাৰ পৰা আঁতৰাব লাগিব। আৰু আপুনি যদি মোক সহযোগ কৰে তেনেহ'লে খুব সোনকালে তাৰ নাম এইখন পৃথিৱীৰ পৰা মই নোহোৱা কৰি পেলাব পাৰিম। নাই নাই, সেইবোৰ কৰাটো মই নিবিচাৰোঁ। তাৰ সৈতে আমাৰ ব্যৱসায়িক শত্ৰুতাহে আছে, ব্যক্তিগত শত্ৰুতা নাই। গতিকে আমি তাক কামেৰেই প্ৰতিশোধ ল'ম। ইমানৰ পাছতো আপুনি তাক কামেৰে প্ৰতিশোধ লোৱাৰ কথা ভাবিছে? সি যদি এইবোৰ ৰেটত কাম কৰি থাকে তেনেহ'লে আপুনি কি কাম পাব? আমিও যদি কম ৰেটত কাম কৰোঁ তেনেহ'লে আপুনি লছত কিমান দিন এনেকৈ বিজনেছ ৰান কৰিম বুলি ভাবিছে? আপুনি কৰিব পাৰিলেও মই কিন্তু কৰিব নোৱাৰোঁ। কাৰণ মোৰ প্ৰতিটো টকা কষ্টৰে উপাৰ্জন কৰা, আৰু কাৰোবাৰ প্ৰতিশোধ লোৱাৰ নামত মই এইখিনি টকা নষ্ট কৰিব নোৱাৰোঁ। তাকতো মই সহজে এৰি নিদিওঁ। তাৰ এটা এটা কলা অধ্যায় মই খুচৰি আছো। সি এবাৰ মোৰ পৰা বাচি যাব নোৱাৰিব। ছাৰ, লাডু লওক। লাডু ক'ত পালি? মই ঘৰৰ পৰা আনিছো, খাই চাওকচোন। মাক ধন্যবাদ দিছো বুলি কবি। মাক ধন্যবাদ দিবলৈ মায়ে বনোৱা নাই নহয়, মইহে বনাইছো। মানে মায়ে লাডু খাই ভাল পায়, সেইবাবে ভাবিলো আপোনালোকলৈ লৈ আহো। আচ্ছা, মানে তই এইবোৰ কামো জানো? অঁ, ঘৰৰ চব কামেই মই জানো। আৰু এটা খাই চাওকচোন। হ'ব, তই থচোন। ছাৰ, আপোনাৰ হাতখন দিয়কচোন। কিয়? দিয়কচোন আপোনাৰ হাতখন। এনেকে নহয়, এনেকে। আহোঁতে মন্দিৰত সোমাইছিলো। পূজাৰীক কৈ আপোনাৰ বাবে সুৰক্ষা কৱচ এডাল লৈ আহিছো। পূজাৰীয়ে আপোনাৰ নাম কৈ মন্ত্ৰও মাতি দিছে। মই এইবোৰ বিশ্বাস নকৰোঁ। কি? আপুনি ভগৱানক বিশ্বাস নকৰে? ভগৱানক কৰোঁ, কিন্তু এইবোৰ নকৰোঁ। তেনেকৈ নক'ব। দুৰ্গা মাৰ মন্দিৰৰ পৰা আনিছো। এই ৰক্ষা কৱচডালৰ বহুত শক্তি আছে। আপুনি ইমান ভাল কাম কৰি থাকে, আৰু এই ভাল কাম কৰি থকা মানুহবোৰৰ শত্ৰু বহুত বেছি। আৰু এইডাল যদি আপুনি পিন্ধি থাকে,
শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে মহিষাসুৰৰ দৰে অসুৰবোৰক এফালৰ পৰা বধ কৰি যাব পাৰিব হৈ গ'ল লাডু দেখোন খাই চাওকচোন মই বনাইছো বাবা দে টেষ্টি বৰ ভাল বনাইছ এই লাডুটো তই অকল চুৰ কৰাতে নহয় মিঠা বনোৱাটো ভাল ছাৰ চাওকচোন মোক কেনেকৈ চুৰ চুৰ কৈ থাকে এতিয়া চুৰক আৰু চুৰ বুলি নকয় কি বুলি ক'ম ন ছাৰ হে এই আৰু এটা দেচোন নিদিওঁ এই দে এটা দিলে একো নহয় নিদিওঁ বুলি কৈছো নহয় আৰে নিদিওঁ এটা দে এটা মই আৰে নিদিওঁ এটা আপুনি জোকাই নাথাকো বুলি কওক তেতিয়াহে দিম হয়তো পিছত কম বাৰু এতিয়া এটা নাই, দেচোন আগতে দে ক'ব লাগিব। দে না ভাই এটা নিদিওঁ এটা বুলি দে কৈছো নহয়, এটাহে নিদিওঁ। দে। ঐ নিদিওঁ কি হৈ আছে এইবোৰ এইখন থানা হয় এটা দেচোন এটা দে কি কৰি আছে কথাটো আৰে বুজা নিদিওঁ। নাই তই। এটা দিলে একো নহয়, এটা কিয় দেচোন এটা কি কৰি আছে এটা নিদিওঁ। লাডু দে নিদিওঁ বুলি এটা কৈছো নহয়। আৰু বেছি নাই এটা দে লাডুকেইটা যে কোনো পৰিলে এইকেইটা মইহে খাই থৈ দিওঁ আৰু কি কৰে সি বেয়া বস্তু খায় প্ৰজ্ঞাবাক মাৰপিট কৰে বৰমাকো গালি পাৰে প্ৰজ্ঞাবা অনবৰতে কান্দিয়ে থাকে মা মা কি হলনো তুমি কথাবোৰ মোক কিয় কোৱা নাছিলা কোনবোৰ কথা কিংচুকৰ কথা কিংচুকৰ কথা মানে আৰু অভিনয় কৰি নাথাকিবা মা মই সকলো গম পাইছো সঁচা কথা কোৱা মোক সি কেতিয়াৰ পৰা তোমালোকক অত্যাচাৰ কৰি আহিছে কোৱা ছাৰৰ কথা তেনেকৈ বেয়াকৈ ক'লে মোৰ কিন্তু খং উঠে আৰু খং উঠিলে মই যি টি কাম কৰিব পাৰোঁ যি টি কাম মানে তই মোক মাৰিবি অঁ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সি কেতিয়াৰ পৰা তোমালোকক অত্যাচাৰ কৰি আহিছে কোৱা বহু দিনৰ পৰাই সঁচা কথা ক'বলৈ গ'লে আজিকালি আমি বৰ অশান্তিত সময় কটাইছোঁ কিংচুক ঘৰলৈ আহিলেই মোৰ ভয় লাগে মোক টান কথা কোৱাৰ বাবে নহয় প্ৰজ্ঞাৰ বাবেহে ভয় লাগে সৰু সৰু কথাতে তাইক মাৰপিট কৰে আৰু তুমি সকলোবোৰ চাই থাকা সহ্য কৰি থাকা তুমি তাক বাধা নিদিয়া কিয়
এইখন তোমাৰ ঘৰ। আগতে মোৰ ঘৰ আছিল, কিন্তু এতিয়া নহয়। ঘৰৰ সকলোবোৰ কাগজ পত্ৰ এতিয়া তাৰ হাতত। সকলোবোৰ সি তাৰ নামত কৰি লৈছে। কিন্তু কেনেকৈ পালে সেইবোৰ সি? মই দিয়া নাই। প্ৰজ্ঞা হস্পিটেলত থাকোঁতে বুদ্ধি কৰি মোৰ পৰা চহী লৈ সি তাৰ নামত কৰি ল'লে। তুমি মোকতো এবাৰ ক'ব পাৰিলাহেঁতেন। কিয় মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিলা? আজি যদি মই নাহিলোহেঁতেন, পমে যদি মোক নকলেহেঁতেন, মইচোন একো গমেই নাপালোহেঁতেন। তোৰ কথা ভাবিয়ে মই সকলো সহ্য কৰি আছিলোঁ। মানে কথাবোৰ ক'লেই সিটোক তই বেদক ক, পুলিচক ক, যাক ক, কৈ থাক যা। তই তেনে কৰাৰ আগতে এবাৰ তই তোৰ ডাঙৰ জীয়েৰৰ কথা ভাবিবি। সৰুজনীটো ফটোত মালা ওলমিলে, এইবাৰ ডাঙৰজনীৰ ফটোত মই মালা ওলমিম। জীৱনটোত মই ইমানখিনি হেৰুৱাইছোঁ, এতিয়া জানো মই আৰু তোক হেৰুৱাব পাৰোঁ? তাৰমানে মোৰ বাবে এই ঘৰখনত 3টা মানুহে ইমান দিনে কষ্ট পাই আহিছে। বৰ বেয়া মানুহ অনুসী, বহুত বেয়া মানুহ। তাতে আজিকালি মিভানৰ লগত মিলি তাৰ সাহস আৰু বাঢ়িল। সি এতিয়া কাৰো কথাই নুশুনে। তোৰ আকৌ আজি কি হ'ল? মই কোৱা কথাবোৰ তই ভাবিলি নে? মই তোক সেইদিনাই কৈছিলোঁ, নতুনকৈ ভাবিবলৈ আৰু একো নাই। তাৰ মানে তই কামটো এৰি নিদিয়ে। চাহজন বহুত বেয়াকে ফচিবি তই। ঐ, তোক কি পুলিচে যাদু কৰিলে নেকি? কামটো যে এৰিবই নোখোজ। কেইটকা দৰমহা পা তই? তাতকৈ মই 10 গুণ বেছিকৈ দিম। 1000 গুণ বেছি দিলেও মই আৰু সেইবোৰ কাম নকৰোঁ। আৰে তোক লৈ গেম খেলিছে পুলিচে। চাহজোন, এতিয়াও কৈ আছো, ঘূৰিয়া। ইয়াৰ পিছত মই কিন্তু তোক ভালকৈ বুজাব নোৱাৰোঁ। ডাইৰেক্ট একশ্যন ল'ম। তোক লগতে সেই পুলিচটো। বহুত তেল ফাটিছে তাৰ। হিৰোগিৰি দেখাবলৈ আহিছে। তাৰ ফটোত যদি মই মালা ওলমাব পাৰোঁ। ছাৰৰ কথা তেনেকৈ নকবি। তোৰ আকৌ কিয় গা জ্বলিছে? ছাৰ বহুত ভাল মানুহ। ছাৰৰ কথা তেনেকৈ বেয়াকৈ ক'লে মোৰ কিন্তু খং উঠে। আৰু খং উঠিলে মই যি টি কাম কৰিব পাৰোঁ। যি টি কাম মানে? তই মোক মাৰিবি? অঁ, প্ৰয়োজন হ'লে মই তাকো কৰিম। কৰ কৰ, তোৰ সেই ছাৰক মই চাফা কৰি দিম। কৰ, কি কৰ কৰ। এই এই কি চাই আছ? ধৰে
এই ধৰ তাইক ঐ ৰ তুমি অলপ শান্ত হোৱাচোন তই মোক বুজাবলৈ আহিছ হা তই মোক বুজাব লাগে নে তোৰ বায়েৰক বুজাব লাগে অলপ আগতে এজনীয়ে মোক কথা শুনাইছে আৰু তই মোক বুজাবলৈ আহিছ হা তোক আজি মই সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তোৰ কাৰণে প্ৰজ্ঞা নিজৰ ঘৰখনো এৰি গৈছিল মা ইমান বিশ্বাসেৰে তোক আঁকোৱালি লৈছিল আৰু তই তেওঁলোকৰ লগতে এইবোৰ কৰিলি মাইকী মানুহৰ আগত শক্তি দেখুৱাবলৈ আহিছ এয়া তোৰ পুৰুষত্ব এই পুৰুষত্বক ধৰি কথা নকওঁ তই কাৰ ঘৰত থিয় হৈ আছ জানো আমাৰ নিজৰ ঘৰত তহঁতৰ ঘৰ আগতে আছে এতিয়া নহয় আৰু তোৰ ইয়াত কথা কোৱা একো অধিকাৰেই নাই তই বিয়া হৈ এখন ঘৰৰ পৰা ওলাই যোৱা ছোৱালী এতিয়া এইখন মোৰ ঘৰ মোৰ ঘৰত ইচ্ছা কৰিলে মই কাৰোবাক মাৰিবও পাৰোঁ পিটিবও পাৰোঁ আৰু ইচ্ছা কৰিলে কাৰোবাক গতিয়াই উলিয়াই দিব পাৰোঁ এই ৰঙা চকু নেদেখুৱাবি এই কিং চুকে কাৰোলে ভয় নকৰে কি কৰিবি বেদক মাতি যা মাত তাকো ডিঙিত ধৰি গতিয়াই উলিয়াই দিম কিংচুক এই তই মনে মনে থাক তুমি অলপ শান্ত হোৱাচোন তই মোক বুজাবলৈ আহিছ হা তই মোক বুজাব লাগে নে তোৰ বায়েৰক বুজাব লাগে অলপ আগতে এজনীয়ে মোক কথা শুনাইছে আৰু তই মোক বুজাবলৈ আহিছ হা তোক আজি মই